তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত সক্ৰিয় হৈ আছে নাৰী সৰবৰাহকাৰী চক্ৰ যিকোনো মুহূৰ্ততে নাৰীৰ সৰবৰাহকাৰী ফান্দত পৰিব পাৰে আপুনি চুবুৰীয়া ৰাজ্য অৰুণাচলত বিক্ৰী মাৰ্গাৰেটাৰ এগৰাকী দুই কন্যাৰ সন্তানৰ মাতৃ তিনিচুকীয়া চহৰৰ এগৰাকী আদিবাসী সম্প্ৰদায়ৰ মহিলাই চাকৰি দিয়াৰ প্ৰলোভনেৰে অৰুণাচল প্ৰদেশৰ তেজুক দুই মহিলাৰ হাতত বিক্ৰী কৰি দিয়ে মহিলাগৰাকী মহিলা দুগৰাকীয়ে জ্যেষ্ঠা কন্যাক কোনো অজ্ঞাত স্থানত বিক্ৰী কৰি দিয়াৰ লগতে মহিলাগৰাকী আৰু কনিষ্ঠা কন্যাগৰাকীক অৰুণাচল প্ৰদেশৰ নাহৰলগুন ইয়ানা দাদাৰ মানুহ এজনৰ হাতত 2.50 লাখ টকাত বিক্ৰী কৰি দিয়ে কিন্তু লোকজনৰ কবলৰ পৰা কোনোমতে পলাই মঙ্গলবাৰে মহিলাগৰাকীয়ে মাৰ্গাৰেটাৰ পিতৃগৃহত উপস্থিত হয়হি সম্পূৰ্ণ 3টা দিন নেখাই নগৈ লেবেজান অৱস্থাত মাৰ্গাৰেটাত উপস্থিত হ'বলৈ সক্ষম হয় মহিলাগৰাকী নাৰী সৰবৰাহৰ এই ভয়ংকৰ তথ্য প্ৰকাশ পাইছে কোনোমতে অৰুণাচল প্ৰদেশৰ নাৰী সৰবৰাহকাৰী চক্ৰৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱা মাৰ্গাৰেটাৰ এইগৰাকী মহিলাৰ ভাষ্যত কি কৈছে तिनसुकिया चिरापट्टी पर अमुक एक आदिवासी लड़की हमको उठा को यहाँ से लेकर गया था और तेजू में हमको रखा हुआ में एक रात 6 बजे उसका बाद वहाँ से हमको गाड़ी से अरुणाचल डिस्ट्रिक्ट में घुसा कर उसका बाद वहाँ में हमको बहुत टॉर्चर किया गया है बहुत मारा है बहुत गाली दिया है और बंदूक भी देखा दिया है और हमको बहुत कुछ ऐसे मतलब बात बोलकर टॉर्चर दिया है और मेरा सास ससुर तो ये में है ही नहीं है और हम काम खोजने उधर में गया था चिरापट्टी से उधर से हमको तेजू तक लेकर गया और बहुत सा मतलब 2,50,000 में हमको बिक्री किया गया और उन लोग भी बोल रहे हैं हमको जब पैसा दो बोल को तो हमने बोला है हम तो गरीब आदमी हम कहाँ से देंगे तो उन लोग बोला है तुम पैसा दे नहीं सकोगे तो यहाँ में बैठो यहाँ लोकल आदमी बन कर बैठो वहाँ में भी हमको बहुत टॉर्चर किया गया है बहुत अजीब सा किए हमने दो बच्चा को हम मांगा है तो उन लोग बोला है तुम पैसा दो तबे हम यहाँ से जाने देगा नहीं तो यहाँ में हम तुमको मार कर फेंक को रख देगा यहाँ में और हम वहाँ से निकल आए जैसे भूख प्यास बर्दाश्त कर भी होने से उधर से हम आए और आदमी से हेल्प ले को यहाँ तक आज में हम असम तक पहुँचे हैं और आपका जो दो बच्चे है अभी कहाँ में हुए दो बच्चे हमको तो उसको उन लोग का पता नहीं है एक उधर में कहीं रखा हुआ होगा लेकिन उन लोग का भी ढूंढने का बहुत कोशिश किया दोनों बच्चे को हम और ये यहाँ में माँ एक है 2 बहन एक बहन को तो मेरा और ইপিনে দুৰ্ভগীয়া মহিলাগৰাকীয়ে মঙ্গলবাৰে নিশাই এই সন্দৰ্ভত মাৰ্গাৰেটা আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিবলৈ সক্ষম হৈছিল যদিও আৰক্ষীয়ে গোচৰ নোলোৱাৰো অভিযোগ উত্থাপিত হৈছে অসম চৰকাৰ প্ৰশাসনে অৰুণাচলত আবদ্ধ হৈ থকা কন্যা শিশু দুটি উদ্ধাৰৰ বাবে এতিয়া কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব আমাৰ অসমৰ এই মাৰ্গাৰেটা ওচৰত দিহিঙৰ বাসিন্দা মানে এনেকুৱা লজ্জাজনক কথা আজি মানে শুনিবলগীয়া হৈছে যে একো নোহোৱা ছোৱালী এজনী গৈছিলে বিচাৰি কিবা এটা কাম সৰু বাচ্চা আছিলে দুটা তিনিচুকীয়াৰ পৰা এটা চক্ৰ কোনোবাই লৈ গ'ল তেজুৰ পৰা ক'ত অৰুণাচল লৈ গ'ল তাৰ লগত বেয়া হ'ল তাৰপিছত কি হ'ল নহ'ল কিন্তু এনেকুৱা যাতে চৰকাৰ অতি সোনকালে কিবা এটা সংজ্ঞান লওক আৰু যাতে নেক্সট টাইম এনেকৈ নহওক আৰু মই মহিলা আয়োগক মই মানে ৰিকুৱেষ্ট কৰিছোঁ যাতে তেওঁলোকে এইটো অতি সোনকালে একশ্যন ল'ব লাগে যাতে নেক্সট টাইম আৰু এনেকৈ নহয় আৰু তাই এগৰাকী অসহায় মহিলা দুগৰাকী কন্যাৰ তাই মাতৃ তাই যিহেতু স্বামী নথকা কাৰণে তাই বহুত কষ্টত থকা কাৰণে তাই কাম বিচাৰি মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিছিল ইতিমধ্যে তাই তিনিচুকীয়া চিৰাপট্টিত বিচাৰিছে কাম বিচাৰিছে পোৱা নাই আৰু এগৰাকী আদিবাসী মহিলাই তাইক চাই আছে চাগে সেই মহিলাগৰাকীয়ে তাইক সুধিছে কি লাগে কি বিচাৰি আছা কি লাগে তাই কৈছে মই বহুত দুখীয়া ছোৱালী মোৰ স্বামীও নাই মোৰ দুটা বাচ্চাৰ পেট পুহিবৰ কাৰণে মোক চাকৰি এটা লাগে বাইদেউ
তাই কৈছে কি ঠিক আছে তেনেহ'লে মই তোমাক চাকৰিও দিম ভালকৈ টকা পইচাও দিম তোমাক মই একদম বহুত ধুনীয়াকৈ তোমাক লৈ যাম তুমি মোৰ লগত ব'লা তাইও অলপ চিন্তা চৰ্চা কৰি চালে টকা দিব পইচা দিব মই যোৱাটো ভাল হ'ব বুলি তাই বিবেচনা কৰি মানুহগৰাকীৰ লগত আদিবাসী মহিলাগৰাকীৰ লগত তাই গ'ল আৰু সেই মহিলাগৰাকীয়ে তাইক গাড়ীত তুলি লৈ গৈ তেজুলৈ লৈ গ'ল তেজুত লৈ যোৱাৰ পিছত তাই তেজুত দেখিছে দুজনী বেলেগ মহিলা শকত আৱত মহিলা দুজনী হাতত সেই মহিলাগৰাকীৰ হাতত তাইক সমঝাই দিয়ে সেই মহিলা দুজনীয়ে তাইৰ গাটো অলপ অসুখীয়া বুলি ভাবি তাইক হস্পিটেলত লৈ গ'ল হস্পিটেলত নিয়াৰ পিছত তাই হস্পিটেলৰ পৰা তাইক ট্ৰিটমেণ্ট কৰাৰ পিছত তাই যেতিয়া ঘূৰি আহে তাই দুজনী কন্যা দুজনী ডাঙৰজনী তাইৰ ওচৰত নাই তাই কন্দাকটি কৰিলে ডাঙৰজনী ছোৱালী নথকাৰ কাৰণে কন্দাৰ কাৰণে সেই মহিলা দুজনী কৈছে তই বুলি ইয়াত কন্দাকটি কৰিলে তোক গুলিয়াই ইয়াতে মাৰি থ'ম বুলি ক'লে তেতিয়া তাই কন্দাকটি কৰাৰ পিছত সৰুজনীক কোচত লৈ আকৌ বেলেগ এখন গাড়ীত তুলি দিলে বেলেগ এখন গাড়ীত তোলাৰ পিছত তেজুপা তাই ৰাওনা হৈ গ'ল ৰাওনা হৈ তাই গ'লগৈ আপোনাৰ নাহৰ লগুণত গ'লগৈ নাহৰ লগুণত কাৰোবাৰ ঘৰত গ'ল তাই কোৱা মতেহে কথাখিনি কৈছে দেই নাহৰ লগুণত গ'ল গৈ তাত তাইক ৰাখি বেলেগ পুৰুষৰ লগত তাইক শাৰীৰিক সম্পৰ্ক কৰিবলৈ ক'লে শাৰীৰিক সম্পৰ্ক কৰাৰ পিছত এই সন্তানৰ প্ৰয়োজন হৈছে সন্তান তাহাঁতক লাগে সেইকাৰণে তাইক জোৰ জুলুম কৰিছে মাৰপিট কৰিছে তাইক কেনেবাকৈ কোনোবা পুলিচ প্ৰশাসনৰ হাততো পৰিলে সেই মানুহজনো হেনো তাইক বেল্টেৰে কোবাইছে সেইকাৰণে মইতো তাইৰ অৱস্থা তাইৰ ঘটনা শুনিয়ে মই এগৰাকী মাতৃ হৈ মই নিজে মই ক'ব নোৱাৰা হ'লোঁ সেইকাৰণে অনুৰোধ কৰিছোঁ অসম চৰকাৰক তাইক যাতে সহায় কৰে তাই যাতে চৰকাৰ প্ৰশাসনৰ ওচৰত কাষ চাপিলেও তাইক এনেকুৱা নকয় তই এইখন ঘটনা হ'ল অৰুণাচলত যায় এইটো ঘটনা হ'ল তহঁতে অসমলৈ যায় তাইক যাতে এলাহঠানি নকৰে ৰাইজ আমি অনুৰোধ কৰিছোঁ অৰুণাচল গভৰ্ণমেণ্টকো অনুৰোধ কৰিছোঁ আমাৰ অসম চৰকাৰকো অনুৰোধ কৰিছোঁ তাইক যাতে সহায় কৰে তাই এগৰাকী একেবাৰে দুখীয়া মহিলা তাই ক'ত যাব একো তাই নাজানে সেইকাৰণে আহ্বান কৰিছোঁ অসম চৰকাৰকো অৰুণাচল চৰকাৰকো তাইক যাতে সহায় কৰে আৰু তাইক যাতে দুটি কন্যা উদ্ধাৰ কৰিবলৈ তাইক যাতে আমাৰ লগ দিয়ে এইটোৱে মোৰ মাৰ্ঘেৰিটাৰ পৰা অভিজিত কাকতিৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মোৰ নাম নিৰুপম শইকীয়া এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে জুবিনৰ গানে কি আনে তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয় আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব আৰু আশা থাকিল যে আমি খুব সুন্দৰ গায়ক দেখিবলৈ পাম ধন্যবাদ